শংকৰ অজনৰ দেশত সম্প্ৰীতিৰ অনন্য এক নিদৰ্শন দাঙি ধৰিলে শোণিতপুৰৰ ৰঙাপৰাৰ এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে, যি সময়ত একাংশ লোকে ইছলাম আৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত সাম্প্ৰদায়িক বিভাজন ঘটাবলৈ অহৰহ চেষ্টা চলাই আছে আৰু যিটো সময়ত বাংলাদেশত ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দুৰ ওপৰত অত্যাচাৰ চলাই থকা বুলি অভিযোগ উঠিছে, ঠিক তেনে সময়তে এইখন অসম মূলকত দেখিবলৈ পোৱা গ'ল সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে ৰঙাপাৰাৰ তাৰাজুলি চাহ বাগিচাৰ নিবাসী গোলাম ৱাছিৰ আনচাৰী আৰু আমিৰুদ্দিন আনচাৰীয়ে মিছামাৰীৰ নেপালী বস্তি আৰু ভেৰভেৰী গাঁৱৰ ৰাইজক ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবে 2 বিঘা এটা শিৱ মন্দিৰ নিৰ্মাণৰ বাবে 1 কঠা ম্যাদী পট্টা মাটি দান কৰে। মিছামাৰী ভেৰভেৰী গাঁৱত গোলাম ৱাছিৰ আনচাৰী আৰু আমিৰুদ্দিন আনচাৰীৰ নামত থকা 312 নম্বৰ দাগৰ 18 বিঘা মাটিত 2খন গাঁৱৰ ৰাইজে অবৈধভাৱে মৃতদেহ সৎকাৰ কৰি আহিছিল। নেপালী বস্তিৰ বালিকুটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত হিন্দু সমাজৰ ৰাইজক মাটিখিনি আনুষ্ঠানিকভাৱে দান কৰে ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৱে। গোলাম ৱাছিৰ আনচাৰীয়ে আজি মাটিখিনি ৰাইজক দান কৰিবলৈ পাই আমাৰ পৰিয়ালটো অতিকৈ আনন্দিত হোৱা বুলিও প্ৰকাশ কৰে। ৰঙাপাৰাৰ ইছলাম ধৰ্মাৱলম্বী লোকজনে হিন্দুসকলৰ বাবে ম্যাদী পট্টা মাটি দান কৰাৰ পাছত 2খন গাঁৱৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ পৰিসমাপ্তি ঘটাত সভাত উপস্থিত থকা গোলাম ৱাছিৰ আনচাৰী, আব্দুল জব্বৰ আনচাৰী, চাহাবুদ্দিন আনচাৰী, আমিৰুদ্দিন আনচাৰীক ৰাইজে একোখন ফুলাম গামোচাৰেও আদৰণি জনায়। নমস্কাৰ ৰাইজ, মই এইখিনি ক'ব বিচাৰোঁ যে এইটো বহুত দিনৰ পৰা প্ৰায় 40-45 বছৰৰ পৰা মোৰ স্বৰ্গীয় দেউতা মহম্মদ ইদ্ৰিছ আনচাৰীয়ে এইটো শ্মশান ঘাটৰ কাৰণে 1 বিঘা দি থৈ গৈছে আৰু সেইটো এতিয়া কাগজে কলমে ৰেজিষ্ট্ৰি লিপিবদ্ধ হ'ব চৰকাৰৰ অফিচত। আৰু 1 কঠা নতুনকৈ ধৰক মন্দিৰৰ কাৰণে তেখেতে 10-12 বছৰ এই মাটিতে 18 বিঘাৰ ভিতৰত তেওঁলোকে থৈছিলে। সেই মন্দিৰৰ কাৰণে, শিৱ মন্দিৰৰ কাৰণে 1 কঠা আজি নতুনকৈ মই এলান কৰিলোঁ বা অনুমতি প্ৰদান কৰিলোঁ যে সেই 1 কঠাও আমি দিবলৈ ৰাজি হৈছোঁ পৰিয়ালবৰ্গই। চ' 2 বিঘা 1 কঠা ৰাইজক আমি আজি সহমতি ক্ৰমে লিপিবদ্ধ কৰি কাগজত তেওঁলোকক বুজাই দিলোঁ আৰু ভৱিষ্যতে এইটো 10-15 দিনৰ ভিতৰতে আইনগতভাৱে ৰেজিষ্ট্ৰি কৰি পেলাই বুজাই দিম। তো সেইকাৰণে আশা কৰোঁ ৰাইজে আনন্দিত হ'ব লাগে। ময়ো আনন্দিত হৈ পেলাই বস্তুটো মই বুজাই দিলোঁ তেখেতক আজিৰ তাৰিখত মিটিং সহকাৰে। গতিকে আশা কৰোঁ যে আপোনালোকে মোৰ কাৰণে বা আমাৰ পৰিয়ালবৰ্গৰ কাৰণে এটা আশীৰ্বাদ আপোনালোকে দি থাকিব, আশা ৰাখিলোঁ। গাঁৱৰ কাৰণে ভেৰভেৰী আৰু নেপালী বস্তিৰ কাৰণে আমি ইমান দিনে অবৈধভাৱে ঘৰ মানুহৰ, মুছলমান মানুহৰ মাটিত আমি দাহ কৰি আছিলোঁ। আমাৰ যেতিয়া আমাৰ মৃত্যু হয় মানুহ, আৰু এটা মন্দিৰ আমি তেখেতসকলৰ অবৈধভাৱে আমি তাত মন্দিৰ এটা বনাই পেলাই আমি পূজা অৰ্চনা কৰি আছিলোঁ। আৰু আজি যি সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত হিন্দু মুছলমানৰ সংঘাত হৈছে আৰু সেইখিনি সময়ত এটা বাৰ্তা গোটেই পৃথিৱীলৈ এজন মুছলমান সম্প্ৰদায়ৰ এটা পৰিয়ালে আজি আমাৰ গাঁৱৰ ভেৰভেৰী আৰু নেপালী বস্তি গাঁৱৰ কাৰণে 2 বিঘা মাটি মৰিশালি আৰু 1 কঠা মাটি মন্দিৰৰ বাবে দান কৰিছে। আৰু এইটো এটা যুগমীয়া কথা, যিটো কথাই ইতিহাসৰ পাতত সদায় জীয়াই থাকিব, আমাক সদায় উনুকিয়াই দিব যে আচলতে হিন্দু মুছলিম বুলি কোনো কথা নাই। মন যদি ভাল হয় তেতিয়াহ'লে সকলোৱে সকলো কাম কৰিব পাৰে। ধৰ্মটো পিছত, আগতে মানৱতা। গতিকে যিখিনি সময়ত বাংলাদেশৰ নিচিনা জেগাত হিন্দুসকলক অত্যাচাৰ কৰা হৈছে, হিন্দুসকল তাৰ পৰা ওলাই আহিবলগীয়া সময় হৈছে, সেইখিনি সময়ত এজন মুছলমান এটা পৰিয়ালে হিন্দুসকলৰ বাবে মাটি দান কৰাটো মন্দিৰ আৰু শ্মশানৰ কাৰণে ঐতিহাসিক কথা। আৰু এই কথাটো, এই বাৰ্তাটো গোটেই পৃথিৱীয়ে পাওক, আমি তাকে কামনা কৰিছোঁ। আৰু এই চেগতে দাতাসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ গাঁও 2খন গাঁৱে ইতিহাসত যাতে তেওঁলোকে সোণালী আখৰেৰে জিলিকি থাকে তাৰ বাবে ব্যৱস্থা কৰিম। তোৰণসমূহত তেখেতসকলৰ নাম লিপিবদ্ধ থাকিব। আজি দাতা সদস্য হিচাপে চিৰযুগমীয়াকৈ তেখেতসকলক সমিতিত ৰখা হ'ব। আজি যিসকল আছে তেখেতসকলৰ নাম আৰু তেখেতসকলৰ সতি সন্তান যিসকল পৰৱৰ্তী সময়ত এই সমাজলৈ আহিব তেখেতসকলৰ নাম দাতা সদস্য হিচাপে চিৰযুগমীয়া হৈ ৰ'ব। আৰু আমি পুনৰবাৰ এই পৰিয়ালটোক আমি গোলাম ৱাছিৰ আনচাৰী ডাঙৰীয়া, আব্দুল জব্বৰ আনচাৰী ডাঙৰীয়া, চাহাবুদ্দিন আনচাৰী ডাঙৰীয়া আৰু
আমিৰ উদ্দিন আনচাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ নেদেখাজনে তেখেতসকলক কুশলে ৰাখক, তেখেতসকলৰ পৰিয়ালসকল কুশলে থাকক, তাকে এই চেগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আজি আচলতে এটা বৰ সৌভাগ্যৰ দিন আৰু আজি ভাদ মাহৰ 1 তাৰিখ, গতিকে আজি 1 তাৰিখে গুৰুজনাৰ যি জন্ম মাহ, এই জন্ম মাহতে আমি এটা শুভবাৰ্তা ৰাইজক দিবলৈ ওলাইছোঁ। মিছামাৰী নেপালী বস্তি আৰু ভেৰভেৰী গাঁৱৰ এটা দীৰ্ঘদিনীয়া সমস্যা এখন শ্মশান, আৰু এই শ্মশানখন আমি আজি পাবলৈ সক্ষম হ'লোঁ। পূৰ্বৰ বছিৰ আনচাৰী আৰু তেখেতৰ পৰিয়ালৰ যি ভূমি আছিলে, সেই ভূমিত আজি আমাক ৰাইজক, আমাৰ 2খন গাঁৱৰ ৰাইজক আজি হস্তান্তৰ কৰিছে লিখিতভাৱে, আৰু এই চেগতে তেওঁলোকৰ পৰিয়ালক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক পূৰ্বৰ প্ৰতিশ্ৰুতি মৰ্মে 2 বিঘা মাটি আমাক শ্মশানৰ কাৰণে দান কৰিছে, আৰু শ্মশানৰ ভিতৰত থকা এটা শিৱ মন্দিৰৰ বাবে তেখেতে শিৱ মন্দিৰৰ কাৰণে তেখেতে 1 কঠা মাটি দান কৰিছে, আৰু গতিকে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা মুছলমান পৰিয়াল হৈ পেলাই হিন্দু সমাজৰ কাৰণে শ্মশানৰ কাৰণে আৰু এটা শিৱ মন্দিৰৰ কাৰণে তেখেতসকলে দান কৰিছে, গতিকে ইয়াত তেখেতসকলৰ মহানতা উদাৰতা প্ৰকাশ পাইছে।